বকুৰ চিংৰা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই পথত লুটিবাগৰ স্কুটি আৰোহীৰ ঠিতাতে নিহত হয় স্কুটি আৰোহী সেবিনষ্টিন এণ্ড চাংমা নামৰ লোকজন। নিহত সেবিনষ্টিন এণ্ড চাংমাৰ ঘৰ বকুৰ চুকুনিয়াপাৰাৰ গড়বন্ধাত বুলি জানিব পৰা গৈছে। নিজ বাসগৃহৰ পৰা বকুলৈ আহি থকা অৱস্থাতেই সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনা সংঘটিত কৰা স্কুটিখনৰ নম্বৰ AS25V7780 বুলি জানিব পৰা গৈছে। তাৰমানে ঘৰৰ পৰা আহিছিল, তাৰমানে মোক কৈ কি মিস্ত্ৰী থাক, মই আৰু ছোৱালীক ফিজ দিব যাম আৰু এনেকুৱা কৈছে আৰু মোক আৰু এনেকুৱা কৈ মিস্ত্ৰী অলপমান ৰখিবি, মই আহি কিনে আপোনাক পইচা দিম। মই আছি আৰু পইচা ল'বা আহিছিল তাৰ লগত মই পইচা পাওঁ মিস্ত্ৰী কাম। তেখেতৰ লগতে আহিছা নেকি উঠি? নাই, তাৰ লগতে তাক মই তাৰ দোকান বহি কিনে থৈ কিনে আহিছে মোক দোকানতে বকুৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব অগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।